দে তো প্ৰিন্স মটৰ্ছত দুখন একদম 390 আৰু 250 একদম আজি নিউ ইয়াৰ বুলি একদম বাম্পাৰ অফাৰত লগাইছোঁ একদম আপোনালোকে যদি 2 লাখৰ ভিতৰত বোলে কাবাৰ বোলে 2 লাখ টকা বাজেট নাই বোলে 390 লাগে কিন্তু বোলে এপ্ৰক্স 20,000 চলামান লাগে তো একদম 20,000 টকাৰ এপ্ৰক্স 20,000 চলা এখন গাড়ী একদম 2 লাখৰ ভিতৰত 390 লৈ আহিছোঁ আৰু পিনে আছে 250 আছে অফাৰত আছে ধুনীয়া অফাৰত আছে আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো লাষ্টত মই গোটেইখিনি আপোনালোকৰ ডিটেইলছ দি আছোঁ জাষ্ট ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক হ'ব প্ৰিন্স মটৰ্ছৰ আগৰ নেক্সট এটা ভিডিঅ' লৈ সবকে স্বাগতম জনালোঁ তো আশা কৰোঁ সবে ভালে আছে যিবিলাক ফেষ্টিভেল গ'ল কিজানি সবৰে ভালে গ'ল সেইটোৱে আশা থাকিল তো নেক্সট আমাৰ আহি আছে ক্ৰিছমাছ আহি আছে নিউ ইয়াৰ আহি আছে তো ডিচেম্বৰ মাহত একদম ধামাকা অফাৰ কিছুমান লয় আৰু ধামাকা ষ্টক লয় কেনে তো পিছত এতিয়া মানে কি কওঁ আপোনালোকে ষ্টকৰ একো কমি নাই একদম মিড ৰেঞ্জৰ পৰা আদি কৰি একদম টিভিএছ ষ্টাৰ চিটিৰ পৰা আদি কৰি 390 লৈকে গোটেইখিনি ষ্টক আছে আৰু আমাৰ ফাইনেলি আমাৰ প্ৰিন্স মটৰ্ছত আপোনালোকে বহুত মৰম দিলে কাৰণ আমাৰ 1 ইয়াৰ্ছ কমপ্লিট হ'ল আৰু বহুত মৰমত এক বছৰটো গ'ল বহুতখিনি ছাপোৰ্ট কৰিছে আৰু একচুৱেলি আকৌ প্ৰিন্স মটৰ্ছত প্ৰথমতে ধৰা হ'ল ফাৰ্ষ্ট ষ্টাৰ্টিং আমাৰ ইমান গাড়ী ইমান ষ্টকৰে হোৱা নাছিল তো আপোনালোকৰ আশীৰ্বাদতে আজি ইমানখিনি 390 হওক ইমানখিনি KTM হওক গোটেইখিনি ৰাখিবৰ কাৰণে আমি মানে সক্ষম হৈছোঁ তো বহুত ভাল লাগিছে তো তাৰে কাৰণে এটা চিম্পল কেক এটা কাটিং কৰি আছোঁ আমি তো বহুতে আপোনালোকে চাই থাকক অঁ আজি আমাৰ ইউটিউব ফেমিলি হওক বা আমাৰ প্ৰিন্স মটৰ্ছৰ হ'ল মানে 1 ইয়াৰ্ছ কমপ্লিট হ'ল তো বহুতখিনি হেভি মৰম দিছে মানে এক বছৰত মই ইমানখিনি ষ্টক মানে ইমানখিনি হেৰি কৰিম বুলি ভাবাই নাছিলোঁ তো তাৰ কাৰণে সৰু এটা দেখা ভাই সবাই অলপ আমাৰ এইটো প্ৰিন্স মটৰ্ছৰ ফেমিলি হয় লগত আমাৰ এখেত ডাঙৰীয়াও আছে মনটো শুকাই অহ উফ তো ভালে ভালে গ'ল আমাৰ কেকটো আমি খালোঁ গোটেইকেইটা মিলি হা এই দেখাই দিয়া অলপমান দেখাই দিয়া আমাৰ দেখাই দিয়া তো বহুতখিনি ভাল লাগিল দে চবে বহুত বছৰটো বহুত ভালে ভালে ছাপোৰ্ট কৰিছে তো তাৰ কাৰণে একদম কি দিম কোৱা আজি স্পেচিয়েল ধামাকাটো অফাৰ আছেই আজি গাড়ীবিলাকত ধামাকা মানে একদম ধামাকাই অফাৰ আৰু আজি তো কোনোবাই যদি ভাবি আছে এখন ভাল গাড়ী ল'ম বুলি জল্দি এই মাহটোৰ ভিতৰত আহক মোটামুটি 15 দিন টাইম দিছোঁ 15 দিনৰ ভিতৰত জল্দি আহক আপোনালোকে যি গাড়ীয়ে ল'ব নাহে কিয় ভিডিঅ'ত দাম কোৱাতকৈ যদি কাৰোবাৰ যদি 5,000 7,000 10,000 কমো হৈ আছে অফাৰত লগোৱা গাড়ীটো আহক মূল্য ডিছকাছ কৰক মূল্য ডাইৰেক্ট ডিছকাছ কৰক মই ডেফিনেটলি চাই দিম একদম চিয়'ৰ 100% তাৰ কাৰণে এখন ব্লেক কালাৰত 250 2023ৰ লৈ আনিছোঁ মই ব্লেক কালাৰত এই কালাৰটো শাইনিং ব্লেকত বহুতে 2 লাখ 10 লগায় মই বহুত ভিডিঅ'ত দেখা হৈছোঁ পাইছোঁ তো আমি ফাৰ্ষ্ট টাইম প্ৰিন্স মটৰ্ছৰ 2023ৰ 250 মাত্ৰ 15,000 ৰানিং আমি দি আছোঁ অনলি 1,84,000 1,84,000 দি আছোঁ আমি 250 লেট নকৰিব আপোনালোকে জল্দি আহক পিছতকৈ চেল হৈ যাব চেল হৈ গ'লে কিন্তু নক'ব আকৌ আৰু কৈছোঁ মই হাণ্টাৰ 350 একদম অফাৰত লাগে ন আপোনালোকক বহুতে কয় অভাৰ প্ৰাইচ কিয়াৰ প্ৰাইচ বহুত কমেণ্ট আহে তো কমেণ্ট কৰাবিলাকক কৈছোঁ কমেণ্ট কৰাতকৈ এখন গাড়ী আহি কিনি আহি কেনে মোক কোৱা যে এখন গাড়ীৰ দাম বেছি হৈছে অমুকত কমত পাইছোঁ কোৱা মই ডেফিনেটলি চাই দিম তো হাণ্টাৰ 350 2023ৰ গাড়ী একদম টিপটপ হৈ আছে আমি দি আছোঁ অনলি 1,42,000 सेम এখন হান্টার ব্ল্যাক কালারত একদম টিপটপ গাড়ি হয়েছে গাড়ি একদম 16,000 নে 18,000 রানিং হয়েছে একদম টিপটপ কন্ডিশনের গাড়ি আমি দিয়েছো 1,30,000 টাকা দি দিম
1,30,000 টকাত সেম এখন হিমালয়ান হয় 2023 হিমালয়ান যিটো প্ৰাইজত দি আছো একদম বাম্পাৰ নহয় আপোনাৰ এক্সেলেন্ট অফাৰ কোনবা যদি হিমালয়ান লাভাৰ আছে 300 আপোনাৰ 411 cc যদি কোনবা লম বুলি ভাবিছে জলদি জলদি আহক একদম টিপটপ হৈ আছে গাড়ী একদম কথাই নাই আৰু মানে 24000 ৰানিং 2023 গাড়ী আমি দি আছো 1,76,000 আগৰ ভিডিঅ'তকৈ 2000 টকা কমাই দিছো জলদি জলদি আহক লেট নকৰব কিন্তু সেম এখন হিমালয়ান ব্লেক কালাৰ একদম টিপটপ হৈ আছে 22 লাষ্টৰ গাড়ী দি আছো আমি 1,74,000 73 দি দিম 73 এখন তো আগৰ ভিডিঅ'ত দেখা পাইছে আপোনালোকে সেইবাৰ স্কুটি বহুতে কয় দাদা স্কুটিৰ মষ্ট ডিমান্ডেবল স্কুটি হল এন্ট্ৰ কৰে এক্টিভা তো ঢেৰ কালাৰ এভেইলেবল আছে এন্ট্ৰ এক্টিভা চাই লওক আপোনালোকে তো এক্টিভা 6G হয় 2024 এখন চাগে মাজৰ গাড়ী হ'ব 24 মাজত 6-7 মাহ পুৰণি গাড়ী আপোনাৰ নতুনকে যেটো মডেল ওলাইছে আপোনাৰ যে ৰিমোট সিস্টেম তো সেই মডেলটো হয় একদম টপ মডেল গাড়ী 6 মাহ 7 মাহ পুৰণি হ'ব আমি দি আছো অনলি কিমান দিম কা পাব্লিকে কলে হল মোক এনে নরমাল এক্টিভা সেল কৰো আমি 60 বাৰত সেল কৰো তো যাওক এখনো মই দি দিম মাত্ৰ 62 দি দিম চ্যালেঞ্জিং প্ৰাইস মাত্ৰ 62 সেম আপোনাৰ এক্টিভা 6G এর গোটে কেটা কালারে अवेलेबल আছে মূল লগত গ্ৰে আছে ব্ল্যাক আছে ব্লু আছে আৰু মোস্ট ডিমান্ডেবল কালার হয় 6G মাত্ৰ ব্ল্যাক সরি ব্লু খন মোস্ট ডিমান্ডেবল কালার হয় ব্লু কালার মূল ষ্টকত নাছিল বৰ্তমান দুখন আহিছে টিপটপ আপোনালোকে লেট নকৰিব গুটে বিলাকৰ প্ৰাইস মই সেমে কৈছো আপোনালোকৰ 59000 6G অকল বাৰ্গেনিং নহব একদম ফিক্স প্ৰাইসটো মই কৈ দিছো 59000 সেম এখন এক্টিভা 4G হয় সরি এক্টিভা 5G হয় আপোনাৰ এটো আপোনাৰ গ্ৰে কিবা কালাৰ হ'ব একদম এক্টিভা 5G হয় টিপটপ কন্ডিশন ৰহিছে মাত্ৰ দিছো আমি 40000 টকাত সেম এখন চাওক এখন হৈছে আপোনাৰ 2021 এন্ট্ৰক হয় মাত্ৰ দিছো আমি 50000 টকাত সেম এখন 2023 আপোনাৰ ৰেস এডিশন একদম টিপটপ হৈ আছে আমি দিছো মাত্ৰ 63000 63 দিছো 2023 গাড়ী লেট নকৰব জলদি আহক সেম এখন 22 গাড়ী আমি দিছো 63 লেট নকৰব কিন্তু এন্ট্ৰক বা কিবা কোনবা যদি লম বুলি ভাবিছে লেট নকৰব সেম এখন গাড়ী FK সিরিজৰ হয় 2023 লাষ্টৰ আমি দিছো অনলি 67000 আৰু কোনবা কয় যদি বেলে এখন জলদি লম বুলি এখন বেলে ভাল এন্ট্ৰক লম নতুন এন্ট্ৰক লম একদম লেট নকৰব 2023 লাষ্টৰ গাড়ী মাত্ৰ 3000 চলা এখন আমি অফাৰ লগাইছো এখন ডাইৰেক্ট অফাৰ আপোনাৰ চ্যালেঞ্জিং প্ৰাইজত মাত্ৰ দিছো আমি 62 দি দিম একদম চ্যালেঞ্জিং প্ৰাইস 62 আমাৰ 1 ইয়াৰ এনিভাৰ্সাৰি বুলি অফাৰত দিছো মাত্ৰ 62000 2023 এন্ট্ৰক মাত্ৰ 3100 কিলোমিটাৰ ৰানিং লেট নকৰব সেম গ্ল্যামার BS4 বহুতে বিচাৰে কি গ্ল্যামার BS4 তো গ্ল্যামার BS4 আছে 2019 মডেল টিপটপ কন্ডিশনৰ মাত্ৰ 48000 লেট নকৰব সেম এখন এখন লিভো হয় Honda লিভো 48 দি দিম স্প্লেন্ডার প্লাস 2021 গাড়ী আমি দি আছো 42 সেম এখন MT15 2022 লাষ্টৰ হয় আপোনাৰ ভাৰ্জন 2 হয় আপোনাৰ গোল্ডেন মনোসব লাগি আছে USD ফ্ৰক হয় এখনৰ প্ৰাইস ৰাখিছো আমি 1,37,000 কোনবা যদি লৈ আছে আপাচি 2V লম বুলি ভাবি আছে জলদি আহক ব্ল্যাক কালাৰত এখন মজা কন্ডিশনৰ আছে একদম টিপটপ শোরুম হৈছে গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 78,000 মাত্ৰ 78,000 তো সেম এখন আছে আপোনাৰ হেই আছে NS 160 একদম টিপটপ গাড়ী এখন NS 125 হয় একদম টিপটপ হৈ আছে এখনৰ প্ৰাইস ৰাখিছো আমি 62,000 সেম RS দুখনে আছে দুখনে 21 লাষ্টৰ বা 22 হ'ব সেম প্ৰাইস ৰাখিছো আমি 1,16,000 টকা 1,16,000 দি দিম সেম পালসার 150 2020 গাড়ী একদম চ্যালেঞ্জিং প্ৰাইজত দিছো আমি 58,000 দি দিম 58 দি দিম 57 দি দিম যা সেম এখন 22 লাষ্টৰ গাড়ী আপোনাৰ 22 লাষ্টৰ পালসার 150 আমি দিছো অনলি 70000 টকাত কত না পাজার 70000 টকাত NS 70000 পালসার 150 আপনার ডাবল ABS টপ মডেল হয় ডাবল সিট পিন সিট জলদি আহক KTM বুলি কলতে এইবিলাক তো দেখালোৱে মই তাৰে আগত সক KTM মানে বিশাল ষ্টক আছে বিশাল মানে বিশালে আৰু এইবিলাক সক KTM ইপিনে আকৌ KTM একদম বিশাল ষ্টক আছে পুৰা তাৰ লগে লগাইছো লাইন আপ একদম টেনশন লবই নালাগে তাৰে আগত মই দেখাই দিও আপোনালোকক এখন
RC 390 BS6 মডেল 2020 লাষ্টৰ মডেল একদম টিপটপ হৈছে গাড়ী 16000 ৰানিং এখনৰ প্ৰাইচ থাকিছো আমি 1,62,000 1,62,000 দি দিম মই স্যার ইপিনে 390 আছে 390 BS6 2021 গাড়ী হোয়াইট কালার মই ভালকে দেখাই দিছো যাতে কোনো ফটো নুখুদে মোক ভালকে দেখাই দিছো মই BS6 হয় 2021 মডেল 28,000 রানিং একদম টিপটপ হৈছে গাড়ী এখনৰ প্ৰাইচ থাকিছো আমি 1,09,000 সরি 2,09,000 2,09,000 টাকা দি আছো আমি 390 BS6 2021 লেট নকৰব জলদি জলদি আহক অফার খতম হৈ গেলে কিন্তু পিছত দাম বাঢ়ি যাব সেম এখন BS4 হয় BS4 হয় 22,000 রানিং হৈছে একদম টিপটপ হৈছে গাড়ী জাস্ট কি লেতৰা বেতৰা হৈ আছিল তো এখনৰ প্ৰাইচ থাকিছো আমি 1,00,000 এখনৰ প্ৰাইচ 1,68,000 সেম ইপিনে আছে আপোনাৰ এই কি আছিল MotoGP এডিশন RC 200 MotoGP এডিশন টিপটপ নাম্বাৰটো দেখা দিছো মই FA 6577 এখনৰ প্ৰাইচ থাকিছো আমি 1,48,000 কোনবাক যদি লাগে RC 390 ডাইৰেক্ট চ্যালেঞ্জিং প্ৰাইচত দি আছো আমি RC 390 BS4 কোনবা যদি বিচাৰি আছে জলদি জলদি আহক 24,000 রানিং RC 390 24,000 নহয় সরি 31,000 রানিং হৈছে RC 390 একদম টিপটপ হৈ আছে চ্যালেঞ্জিং প্ৰাইচত দি আছো আমি 1,28,000 অনলি 1,28,000 সেম এখন RC 125 একদম টিপটপ হৈ আছে লেতৰা হৈছে লেতৰাটো আপোনালোকে ইগনোৰ কৰক লেতৰা হৈছে BS6 ৰ RC 125 টিপটপ হৈ আছে গাড়ী এখনৰ প্ৰাইচ থাকিছো আমি 1,15,000 টাকা কোনবা যদি লাগে BS4 RC 125 আছে প্ৰিন্স মোটৰছত টেনশন নাই 2018 মডেল আমি দিছো 1,00,000 টাকা মাত্ৰ 1,00,000 টাকা দি দিম আৰু মই স্পেশালি কৈছো যিমান ভিডিঅ'ত প্ৰাইস বিলাক কৈছো তাতকে আপোনাৰ কি পেপাৰ ৱৰ্কটো মোৰ এক্সট্ৰা আহিব সেম এখন 2021 ৰ R15 হয় R15 ভাৰ্জন 3 হয় R15 একদম টিপটপ হৈছে গাড়ী 21,000 ৰানিং এখনৰ প্ৰাইস থাকিছো আমি 1,07,000 টাকা সেম এখন V3S মডেল হয় V3S একদম টিপটপ হৈছে গাড়ীখন মই ভালকে দেখাই দিছো এবাৰ V3S একদম টিপটপ কন্ডিশনৰ গাড়ী 2023 মডেল এখনৰ প্ৰাইস থাকিছো আমি 1,30,000 সেন কোনবা যদি লাগে R15 ব্ল্যাক কালাৰত একদম মজা হৈছে গাড়ী একো প্ৰবলেম নাই এনিগেটা অলপ ভাঙা আছে এখিনি লগাই দিম মই একদম টেনশন নাই এখনৰ প্ৰাইস থাকিছো আমি 1,03,000 টাকা তো কেটিএমৰ বহুত খিনি আছে ষ্টক এবাৰ দেখাই আছো মই আপোনালোকক লাহে লাহে ঢেৰ ষ্টক আছে কেটিএম বুলি নহয় মিড ৰেঞ্জৰ বহুত খিনি গাড়ী দেখাম আজি তো তাৰে আগত দেখাই আছো মই ডিউক 250 2022 মডেল একদম টিপটপ হৈ আছে এখন গাড়ী চাব পাৰে একদম টিপটপ হৈ আছে গাড়ী তো এখনৰ প্ৰাইস থাকিছো আমি 1,85,000 সেম এখন 2023 গাড়ী 23 গাড়ী টিপটপ হৈ আছে গাড়ীবিলাক চাও অলপ লেতৰা বেতৰা হৈ আছে টায়াৰ চায়াৰ পুৰা ব্ৰেন্ড নিউ লাগি আছে একো টেনশন লবই নালাগে গাড়ী এখনৰ প্ৰাইস থাকিছো আমি 1,85,000 সেমে প্ৰাইস তো ইপিনে 390 আছে মই তাকেটো যোৱাই জাগা নোহোৱা হৈছে তো 2023 E20 মডেল যদি কোনবা বিচাৰি আছে 390 অৰেঞ্জ টেংকিত লাষ্ট 390 বন্ধ হোৱাৰ আগে যখন ওলাইছিল হেখনে গাড়ী হয় তো একদম টিপটপ হৈ আছে গাড়ী এখনৰ প্ৰাইস থাকিছো আমি 1,78,000 সরি 2,78,000 সেম এখন 2022 লাষ্টৰ গাড়ী একদম টিপটপ হৈ আছে গাড়ী একো টেনশন লব নালাগে গাড়ী পুরা কন্ডিশনৰ ফুল ওয়ারেন্টি আছে মাত্ৰ রানিং হৈছে 17,000 এখনৰ প্ৰাইস থাকিছো আমি 2,58,000 সে কোনবা যদি লাগে ডার্ক গোল্ডেনৰ কালাৰ এখন আছে কালাৰটো মই ভালকে দেখাব পাৰা না আপোনালোকক ডার্ক গোল্ডেন হয় একদম টিপটপ আগৰ এলটো পেইন্ট কৰা আছে গাড়ীখনৰ নাম্বাৰটো 8009 2022 লাষ্টৰ গাড়ী হয় আমি দিছো 2,45,000 2,45,000 দি দিম ইয়েস হ'ব কোনবা যদি লিখা আছে ডিউক 250 এখন আছে 22 গাড়ী আমি দিছো 1,80,000 টাকা সেম এখন 2022 গাড়ী হয় একদম টিপটপ হৈ আছে এখনৰ প্ৰাইস থাকিছো আমি 1,83,000 সেম ডিউক 200 BS6 মডেল হয় টিপটপ হৈ আছে গাড়ীখন ভালকে দেখা দিছো মই টায়াৰ চায়াৰ একদম বঢ়িয়া হৈ আছে এই ইয়াৰে সিঙ্গল এটা সৰু স্কেচ এটা আছে এটো ঠিক হৈ যাব বাৰু প্ৰবলেম নাই একদম টিপটপ হৈ আছে গাড়ী
গাড়ী ফুল ইঞ্জিনৰ ৱাৰেণ্টি আছে। তো এখন মই ভালকৈ দেখাই দিছোঁ। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,37,000। তো এইপিনে আছে বাজাজ এভেঞ্জাৰ আছে। এভেঞ্জাৰ দেখাই দিছোঁ। লাইনটো কমপ্লিট কৰি দিছোঁ এতিয়া। কোনোবা যদি বিচাৰি আছে ছুপাৰ স্প্লেণ্ডাৰ 2022 মডেল একদম টিপটপ হৈ আছে গাড়ী। এখনৰ আমি ৰাখিছোঁ 53,000। চেম TVS ষ্টাৰ চিটি। কাৰোবাক যদি কম দামত লাগে এখন দি দিম, 27 দি দিম। চেম TVS ষ্টাৰ স্পৰ্টছ হয়, একদম ধুনীয়া গাড়ী হয়। বহুতেই এখন গাড়ী বিচাৰি থাকে। তো মোৰ লগত এক পিচ আহিছে, মাইলেজ চাইলেজৰ কাৰণে বহুত ধুনীয়া গাড়ী। তো আপোনালোকে লেট নকৰিব, জল্দি আহক। অকল চাওক লেতেৰা বেতেৰা হৈ আছে, এইটো অলপ ইগনৰ কৰক। গাড়ী নতুন গাড়ী হয়, 23 মানৰ গাড়ী হ'ব। একদম টিপটপ হৈ আছে গাড়ী। এইটো ঠিক কৰি দিয়া হয়, ঠিক কৰি দিয়া। এইটো 23ৰ গাড়ী হয়, একদম টিপটপ হৈ আছে। এখনৰ প্ৰাইচ থাকিছোঁ আমি 50,000 টকা। চেম এখন CB 110 হয়, ডিলাক্স একদম টিপটপ হৈ আছে। 2022-23ৰ গাড়ী হ'ব। এখনৰ প্ৰাইচ থাকিছোঁ 48,000। কোনোবা যদি বিচাৰি আছে 10 মাহ পুৰণি ৰাইডাৰ, একদম টিপটপ, মানে একদম টিপটপে হৈ আছে গাড়ীডাৰ, একো প্ৰব্লেম নাই। 10,000 কিলোমিটাৰ ৰানিং হৈছে। এখনৰ প্ৰাইচ 65,000। কোনোবা যদি লাগে এখন এক্সপালছ 4V, একদম ধুনীয়া গাড়ী হৈ আছে, 2022ৰ গাড়ী, একদম টিপটপ, এটা ছিংগল স্কেটছো নাই। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,08,000 টকা। চেম এখন হেৰি হয়, ব্লু কালাৰ হয়, ব্লু এণ্ড ব্লেকত এক্সপালছ, টিপটপ কণ্ডিশ্যন। এখনৰ প্ৰাইচ থাকিছোঁ আমি 95,000। কোনোবাই যদি বিচাৰি আছে 390 এডভেঞ্চাৰো এখন আছে, অকল এই লেতেৰা হৈ আছে। চেম 390 এডভেঞ্চাৰ, এখনৰ প্ৰাইচ থাকিছোঁ আমি 2,15,000। তো আৰু আছে, দেখাই দি আছোঁ আমি। চেম এখনো সেই 390 হয়, একদম টিপটপ হৈ আছে। 2021 মানৰ গাড়ী হ'ব, 20-21 লাষ্ট বা 21ৰ গাড়ী। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,95,000। চেম মই বিচাৰি আছে জুপিটাৰ, TVSৰ জুপিটাৰ, বহুত ধুনীয়া স্কুটি হয়, একদম চেম একদম ধুনীয়া হয়। এখন আছে 2023ৰ গাড়ী, একদম টিপটপ হৈ আছে, হ'ব নালাগে। 2023ৰ গাড়ী, এখনৰ প্ৰাইচ থাকিছোঁ আমি 52,000। চেম এখন 2018ৰ গাড়ী, চাই ল'ব পাৰে। এটা স্কেচ অলপ আছে, এইখিনি জেগা স্কেচখিনি মই দেখাই দিছোঁ। তো এখনৰ প্ৰাইচ থাকিছোঁ আমি 37,000। চেম এখনো হয়, এখনত ছিংগল স্কেচ নাই, আপোনাৰ একো স্কেচ নাই, ধুনীয়া গাড়ী, চেকবাৰ লাগি আছে। গাড়ীখন ভালকৈ দেখাই দিছোঁ আমি। এখনৰ প্ৰাইচ থাকিছোঁ আমি 42,000। আপাচি RTR, কোনোবাই যদি বিচাৰি আছে 2V, RTR 2V, একদম মজা কণ্ডিশ্যনত আছে, একো টেনশ্যন নাই। ইঞ্জিন একদম গুলি হৈ আছে গাড়ী। 2021ৰ লাষ্টৰ গাড়ী, 21 ডিচেম্বৰৰ গাড়ী। প্ৰাইচ থাকিছোঁ আমি 68,000। 68ত দি দিম। কোনোবাই যদি বিচাৰিছে ডমিনাৰ আপোনাৰ 250 মূলত এখন আছে, দুখন আছে, তিনিখন আছে, 4খন আছে, এখন আপোনাৰ 400 হয়। তো কোনোবাই 250 যদি বিচাৰি আছে, 250ৰ একদম ধুনীয়া অফাৰত দি আছোঁ গাড়ী। 250 2020ৰ লাষ্টৰ গাড়ী, আমি দি আছোঁ অনলি 1,08,000 টকাত। চেম এখন 250 2021ৰ গাড়ী, আমি দি আছোঁ অনলি 1,15,000 টকাত। চেম এখনো হয় 2022ৰ লাষ্টৰ গাড়ী, ধুনীয়া। ৰেপটো মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে, একদম মজা হৈছে ৰেপ। তো এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,22,000 টকা। তো কোনোবাই যদি বিচাৰি আছে ডমিনাৰ 400, বোলে কম দামত লাগে, ডমিনাৰ 400 লাগে, BS4 মডেল, একদম টিপটপ হৈ আছে গাড়ী। চকা মই দেখাই দিছোঁ, দুইটা চকাই মই দেখাই দিছোঁ, একদম ধুনীয়া হৈ আছে গাড়ী। এখনৰ প্ৰাইচ দেখিছোঁ আমি 95,000। চেম এখন ৰেজেডৰ নতুনকৈ আহিছে, আজি আহিছে, ধুনীয়া হৈ আছে। এই কালাৰটো বাৰু মই মাৰ্কেটটো বাৰু বদলাই দিম। 2021ৰ লাষ্টৰ ৰেজেডৰ, একদম টিপটপ হৈ আছে। এখনৰ প্ৰাইচ দেখিছোঁ আমি 50,000, মাত্ৰ 50,000 টকাত দি দিম। চেম এইবিলাক এণ্ট্ৰক আছে, এইবিলাক পাই যাব 62 পাই যাব, 22 মানৰ গাড়ী। এণ্ট্ৰকত আপুনি টেনশ্যন ল'বই নালাগে। FZ হয়, FZ 2021ৰ FZ, আমি দি আছোঁ অনলি 67,000ত। 2022ৰ FZ, বহুত ডিমাণ্ডেবল কালাৰ, এইটো শ্বাইনিং গ্ৰে, একদম টিপটপ হৈ আছে। আৰু এখন মই ভালকৈ দেখাই দিছোঁ এবাৰ, তলটো চকাটো একদম দেখাই দিছোঁ, চব ঠিকে আছে, একদম টিপটপ হৈ আছে। পিছৰ চকাটো নাই বাৰু, চকাটো মই বদলাই দিম। তো এখনৰ প্ৰাইচ দেখিছোঁ আমি 87,000। কোনোবাই যদি বিচাৰি আছে ৰেড কালাৰত, মেট ৰেড কালাৰত এখন FZ 2022ৰ গাড়ী, এখনৰ প্ৰাইচ দেখিছোঁ আমি 78,000। চেম এখন ডিউক 200 BS4, একদম মজা হৈ আছে গাড়ী, একদম টিপটপ হৈ আছে গাড়ী।
এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 95,000। তো সেম মিটিয়ৰ হয় 2022 গাড়ী 2022 মিটিয়ৰ আমি প্ৰাইচ ৰাখিছোঁ বেছি নহয় অনলি 1,48,000। 10 মাহ পুৰণি 220 প্ৰিন্স মটৰছত ফাৰ্ষ্ট টাইম কৈছোঁ ধুনীয়া প্ৰাইজৰ অফাৰত দি আছোঁ। 10 মাহ পুৰণি 220 আমি দি দিম 92 দি দিম আমি 10 মাহ পুৰণি 220 দি দিম আমি 92 মাত্ৰ 12,000 কিলোমিটাৰ চলা চেলেঞ্জিং প্ৰাইচ মাত্ৰ 92। সেম এখন আপোনাৰ এখন অলপ পুৰণা হ'ব চাগে 14 মানৰ গাড়ী হ'ব। এখনৰ প্ৰাইচ দি আছোঁ আমি মাত্ৰ 22,000 টকাত। সেম এখন NS 200 BS4 হয় আমি 68ত দি দিম। তো BS6ৰ ৰেড কালাৰত ধুনীয়া দুখন 200 আছে, দুখনে 22ৰ হয়। এখনত ডমিনাৰৰ হেণ্ডেল লাগি আছে আৰু এখনত আপোনালোকৰ নৰ্মেলো লাগি আছে। যদি ডমিনাৰৰ হেণ্ডেলত নালাগে কাৰোবাক মোক ক'লে হ'ল, মই এডাল চেঞ্জ কৰি দিম, একো প্ৰব্লেম নাই। সেম 22ৰ দুটাৰ দামে ছেমে ৰাখিছোঁ আমি। 22ৰ NS 200 আমি ৰাখিছোঁ 87,000। চৰি এখন 125 হয় এখন 200 হয়। এখনৰ প্ৰাইচটো আৰু এখনৰ প্ৰাইচটো ছেমে ৰাখিছোঁ মই 85ত দি দিম। 85 ছেম এখন 125 হয় এখন 62ত দি দিম। ছেম এখন বাজাজ এভেঞ্জাৰ স্পেচিয়েলি কৈছোঁ এভেঞ্জাৰ বহুতে মোক কয় দাদা এভেঞ্জাৰ লাগে, মাজতে নাছিল দুখনমান আছিল চেল হৈ গ'ল নাছিল। তো এখন 2023ৰ টিপটপ কণ্ডিশ্যনৰ এভেঞ্জাৰ আহি পাইছে একদম টিপটপ মানে টিপটপ একদম নতুন হৈ আছে। 160 ষ্ট্ৰীট 23ৰ গাড়ী হয় আমি দিছোঁ মাত্ৰ 70,000 টকাত। 70ত দি দিম। ছেম ইপিনে ৰেজেডাৰ আছে, ৰেজেডাৰ এখন বহুত ধুনীয়া কণ্ডিশ্যনৰ আহিছে। ৰেজেডাৰ একদম টিপটপ হৈ আছে। ৰেজেডাৰ 2023ৰ লাষ্টৰ গাড়ী আমি দি আছোঁ 65ত দি আছোঁ। ছেম এখন ডিঅ' হয়, ডিঅ' BS4 19ৰ ডিঅ' আমি দিছোঁ 45। ছেম এখনো আপোনাৰ 19 এখন 18 মানৰ হ'ব ডিঅ' আমি দি আছোঁ 42,000 টকাত। ছেম সেইখনো আমি দি দিম 42 মানত। আহিলে হ'ল অন টেবুল কিবা এটা চাই দিম মই, টেনশ্যন ল'ব নালাগে। তো চাওক এখন 250 আৰু এখন 390 আৰু এখন ৰনিংটো আছেই আমাৰ লগত। ধুনীয়া তিনিখন ষ্টক একদম A to Z একদম টিপটপ থকা গাড়ী আহিছে। আৰু মিডিল ক্লাছ মানুহৰ চবৰে সপোন আছে এখন যে মানে 390 এখন ল'ম কিন্তু 2 লাখ টকাৰ ভিতৰত ল'ম, আৰু 250 এখন ল'ম প্ৰায় বোলে 1,70,72 ইমান মানত ভিতৰত ল'ম। তো দুখন একদম টিপটপ কণ্ডিশ্যনৰ 390 আৰু 250 লৈ আহিছোঁ। টায়াৰ চায়াৰ একো কৰিব লগাই নাই, অকল আপোনালোকে গাড়ীখন লৈ যাওক আৰু চলাওক, একো কৰিব লগা নাই। তো ভালকৈ এবাৰ দেখাই দিয়া। এখনৰ ৰানিং হৈছে 22,000 মাত্ৰ। ভালকৈ এবাৰ দেখাই দিয়া গাড়ীখন ৰাইট লেফ্ট ধুনীয়াকৈ দেখাই লগাই দিয়ে। ষ্টিকাৰ ছেটটো মোৰ আনাই আছে, ধুনীয়াকৈ লগাই দিম আপোনাক, একো টেনশ্যন ল'বই নালাগে। চ' 2021ৰ 390 হয় 22,000 কিলোমিটাৰ ৰানিং হৈছে আমি দিছোঁ 1,97,000ত। বাৰ্গেনিং নকৰিব, একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ী, একো প্ৰব্লেম নাই। মাত্ৰ 22,000 কিলোমিটাৰ 390 2 লাখৰ ভিতৰত মানে পুৱাই টান। আৰু অফাৰত দিছোঁ 390 দিছোঁ, মানে একদম ধুনীয়া কণ্ডিশ্যন আৰু একদম টিপটপ। আহক আপোনালোকে মেকানিক লৈ আহে, কিবা এটা লৈ আহক, দেখাওক গাড়ীখন, দেখাই কিনে লৈ যাওক লগা হ'লে। তো ছেম এখন 250 লৈ আহিছোঁ। 250 2022ৰ মডেল হয়, এনেকুৱা নহয় যে 2021ৰ মডেল। 2022ৰ মডেল 250 ৰানিং চাগে আপোনাৰ 20ৰ ভিতৰতে আছে, 16,000 মান চাগে ৰানিং হৈছে গাড়ী। একদম টিপটপ কণ্ডিশ্যনৰ গাড়ী। টায়াৰ চায়াৰ গোটেইখিনি দেখাই দিয়া অলপ ভালকৈ ভাই, অলপ দেখাই দিয়া ভালকৈ পাব্লিকক। একদম টায়াৰ চায়াৰ একদম বঢ়িয়া হৈ আছে। তো এখনৰ প্ৰাইচ ৰাখিছোঁ মই 1,74,000 অনলি 1,74,000ত 2022ৰ লাষ্টৰ 250 আপোনাৰ ৰানিংটো আছে 20,000ৰ ভিতৰত। তো দেৰি নকৰিব গাইজ, জল্দি আহক। আমি একদম বাম্পাৰ অফাৰত TVS ধৰা হ'ল, TVSৰ প্ৰিমিয়াম ছেগমেণ্ট বুলি ক'লে TVS ৰনিন। তো গাড়ী একদম টিপটপ হৈ আছে, মাত্ৰ ৰানিং হৈছে 11,700 চামথিং। তো আমি একদম মেগা অফাৰত দি আছোঁ। TVS ৰনিং আপুনি প্ৰায় ডিলাৰত হওক বা বেলেগত আপুনি চাব পাৰে, প্ৰায় ধৰা হ'ল চবে 1,20,000 15,000 বহুত কিবা কিবি লগায়। তো আমি দি আছোঁ TVS ৰনিন মাত্ৰ লাষ্ট ইয়াৰৰ গাড়ী, 1 বছৰ পুৰণি গাড়ী আমি দি আছোঁ অনলি 99,000ত। 3টা ডিজিট নহয়, মানে 1 লাখ নহয়, মাত্ৰ 99,000ত দি আছোঁ TVS ৰনিন। একদম টিপটপ হৈ আছে। তো তিনিখন একদম হেভি অফাৰত লগাই দিছোঁ। তো লেট নকৰিব গাইজ, বহুতখিনি আপোনালোকে ছাপোৰ্ট কৰিল। মই আকৌ এবাৰ কৈ আছোঁ, লাষ্ট ইয়াৰটো বহুত ভাল গ'ল। তো আপোনালোকে এনেকৈ আশীৰ্বাদ কৰক
আৰু মই স্পেচিয়েলি কৈছোঁ এই ভিডিঅ'টোত যদি আমাৰ ধৰা হ'ল 5K ছাবস্ক্ৰাইবাৰ আপোনালোকে জল্দি কৰক কাৰণ ভিউ ৱাটছটো বহুত আহি আছে মোৰ একো টেনশ্যন নাই মানে ভালেখিনি আহিছে বহুত লাষ্ট ভিডিঅ'টো বহুত ভাল গৈছে তাৰে আগৰ ভিডিঅ' বহুত ভাল গৈছে এনেকৈ মৰম দিয়ক অকল কি মানে কি জানেনে ভিডিঅ'টো চোৱাতকৈ অলপ ছাবস্ক্ৰাইব বাটনটোত অলপ ক্লিক কৰি দিয়ক কাৰণ আপোনালোকৰ একো নাযায় আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায় জাষ্ট মানে ছাবস্ক্ৰাইব কৰক যাতে মোৰ কিবা এটা নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে গাড়ীখন লওক বা নলওক কিবা এটা ইনফৰমেশ্যনটো আপোনালোকে পাই আছে বা গাড়ীৰ মাৰ্কেটত কেনেকুৱা প্ৰাইচ চলি আছে বা কি চলি আছে আপোনালোকে এটা ভাল ইনফৰমেশ্যন মই দিব ট্ৰাই কৰিম সদায় কৰিম গাড়ী ৰিলেটেড যিকোনো আমাৰ ইনফৰমেশ্যন হওক আপোনালোকে মোক সুধিব মই আপোনালোকক জনাম একো টেনশ্যন ল'ব নালাগে আৰু আমাৰ এড্ৰেছটো আমি ভালকৈ আজি কৈ দি আছোঁ গুৱাহাটী 6 মাইল VIP ৰোড পাথৰকুঁৱৰী আৰু মেগজিনৰ মাজত হয় কিন্তু বহুতে মাজত বুলি ক'লে টেকাৰীৰ মাজত ৰখাই নিদিয়ে তো আপোনালোকে ডাইৰেক্ট পাথৰকুঁৱৰীত নামি কেনে অলপ বেক হৈ আহক বা মোক ফোন কৰক বা মোৰ 6 মাইল পালে মোক এটা ফোন কৰিব মই আপোনালোকৰ ডিটেইলছটো পুৰা ভালকৈ বুজাই দিম একো টেনশ্যন ল'বই নালাগে ডেচিশ্যনৰ নাম্বাৰ দিয়াই আছে আপোনালোকৰ নাম্বাৰ ডিছপ্লেত শ্ব' হৈয়ে থাকিব একো টেনশ্যন ল'ব নালাগে আপোনালোকে আহক গাড়ীখন আগতে চাওক পচন্দ যদি হয় লগা হ'লে যদি আমাৰ ধৰা হ'ল যদি কাৰোবাৰ দাম বেছি যেন পায় মোক পাৰ্চনেলি ফোন কৰক নাম্বাৰত ফোন কৰক মই আপোনালোকক যিমানখিনি পাৰোঁ মই চাই দিম একদম চিয়'ৰ আপোনালোকে আৰু এনিভাৰ্চাৰী বুলি ক'লে মই কি আছিল মানে আপোনাৰ আপ টু 15 ডে আপোনালোকে কিনিবৰ কাৰণে আহক মই ঘূৰি যাব নিদিওঁ একদম ধামাকা অফাৰ লৈ আহিছোঁ এইবিলাক চাওক ডিউক 250 2023 হয় একদম টিপটপ কণ্ডিশ্যনৰ গাড়ী মই অফাৰত লগাইছোঁ একদম প্ৰাইচ থাকিছোঁ আপোনালোকক একদম মিনিমাম প্ৰাইচ 1,85,000 কৈছিলোঁ যাক 1,90,000 কৈছিলোঁ মই 1,85,000 দি দিম যোৱা এই কালাৰ চাইনিং ব্লেকত 1,85,000 বহুত কম পায় আপোনালোকে আহক অকল লেট নকৰিব তো বাই বাই জয় অসম